মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমালোক আটাইকে এবু চেনেল আছামজলৈ স্বাগতম জনাইছো যিসকল ছাত্ৰ-ছাত্ৰীয়ে যেহেতু এছএছ সেকেন্ড ইয়াৰ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ যেহেতু দ্বিতীয় বৰ্ষৰ বাবে পৰীক্ষা দিছিল সেইসকলৰ বাবে আজি এই ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ যদি ভিডিঅ'টি পৰা তোমালোক উপকৃত হোৱা তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো যদি তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আহাছো তেনেহলে অলপ পলম নকৰি আমি আজি এই ভিডিঅ'টি আলোচনা কৰোঁ আজি ভিডিঅ'টো আলোচনা কৰিম এছএছৰ ৰিজাল্ট কাইলৈ ঘোষণা কৰিবনে কাইলৈ 9 তাৰিখ যেহেতু ঘোষণা কৰা হ'বনে এছএছৰ ৰিজাল্ট যেটো কালি টুইটাৰ যোগে শিক্ষামন্ত্ৰী মহোদয়ে জনাইছিলে যে আজি ৰিজাল্ট ঘোষণা কৰাটো সম্ভৱ যেটো আজি ভাষ্যত তেওঁলোকে কৈছে যে ব্ৰেকিং নিউজ এটা আমাৰ আহি পৰিছে যে ৰিজাল্ট দিয়াটো সম্ভৱ যদি তোমালোকে এই ভিডিঅ'টিৰ পৰা উপকৃত হৈছা তেনেহলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা তোমালোকে চিন্তা নকৰিবা আজি ঘোষণা কৰিব মানে এছএছৰ ৰিজাল্ট তোমালোক হাজু হোৱা তোমালোকে এডমিট কাৰ্ড লৈ নিজৰ টেবুলত ৰুৱা আৰু তোমালোকে ভয় কৰিবলগীয়া একো কথা নাই যেহেতু ভয় নকৰিবা মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে সকলোৰে ৰিজাল্টবোৰ সকলোৰে ফলাফলবোৰ কি হয় মনে ভবাৰ দৰে হয় তেনেহলে আজিৰ ভিডিঅ'টো ইমানেই আছিল